পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত শিক্ষক প্ৰশিক্ষণ সম্পন্ন। পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মঞ্জুৰাণী দেৱীৰ তত্ত্বাৱধানত বিহামপুৰ উচ্চ বুনিয়াদী বিদ্যালয়ত চলি থকা 4দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ শনিবাৰে সামৰণি পৰে। শিক্ষানুষ্ঠানসমূহৰ মন্থৰ শিকাৰু শিশুসকলক সঠিক স্তৰত পাঠদানৰ ওপৰত হোৱা প্ৰশিক্ষণত 176 শিক্ষকক প্ৰশিক্ষণপ্ৰাপ্ত 10 গৰাকী সমল ব্যক্তিয়ে বিভিন্ন ক্ৰীড়াকলাপ আৰু দৃশ্যশ্ৰব্য মাধ্যমৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰে। 4দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া হিমন্ত কুমাৰ ডেকা, ৰাজ্যিক মিছন কাৰ্যালয়ৰ বিষয়া মালা কলিতা, জিলা মিছন কাৰ্যালয়ৰ ডিপিঅ টি কীৰ্তি গোস্বামী, আবেদুৰ ৰহমান, ডেইজি তালুকদাৰ, প্ৰফুল্ল কলিতা, যতীন ডেকা, নলবাৰী ডায়েটৰ গীতিকা দত্ত শৰ্মা, প্ৰথম ফাউণ্ডেশ্যনৰ নলবাৰী জিলা সমন্বয়ক উমেশ বৰা, KRP চন্দন ডেকাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি বিভিন্ন দিহা পৰামৰ্শ দিয়ে। পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ BRP কুলেন্দ্ৰ অধিকাৰী, গাননিক হাসমত আলী, জ্যেষ্ঠ CRCC নগেন দাসৰ লগতে শিক্ষা খণ্ডটোৰ সকলো CRCCৰ পূৰ্ণ সহযোগত 4দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে। প্ৰগ্ৰেম আজি শেষ হ'বলৈ গৈ আছে। আজি অন্তিম দিন। আমাৰ যিটো টিচিং এট দ্য ৰাইট লেভেল অৰ্থাৎ সঠিক সময়ৰ শিক্ষা। চ' আমি এই প্ৰগ্ৰেমত আমাৰ আছে RPs 10 গৰাকী আৰু যিসকল আছে প্ৰশিক্ষণ লোৱা আছে 167 হয়। গতিকে আমাৰ খুব সুন্দৰকৈ হৈ আছে আৰু এই প্ৰগ্ৰেমৰ মূল উদ্দেশ্য হৈছে আমাৰ যিসকল ল'ৰা ছোৱালী খুব দুৰ্বল, আমাৰ বহুত নাচ বা বিভিন্ন ছাৰ্ভে কৰি আমি উলিয়াইছোঁ যে আমাৰ ল'ৰা ছোৱালীক ইমান ট্ৰেইনিং দিয়াৰ স্বত্তেও তাহাঁত কিবা এটা পিছ পৰি আছে। চ' আমি তাহাঁতক গ্ৰুপ ৱাইজ কৰি এই কোনখিনি তাহাঁতৰ দুৰ্বলতা আছে সেইটো সঠিক উলিয়াই তাহাঁতক আকৌ আমি কেনেকৈ শিকালে হ'ব সেই ৰিমেডিয়েল ক্লাছ কৰাৰ কাৰণে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে চৰকাৰে। গতিকে আমাৰ বহুত সুন্দৰকৈ আজি শেষ হৈ গৈছে আৰু আমাৰ আৰ্টিষ্টসকলেও ধুনীয়াকৈ কৰি গৈ গৈছে আৰু আমাৰ এতিয়া স্কুল লেভেলত আমাৰ যিসকল ইয়াত ট্ৰেইনিং ল'লে তেখেতসকলে আকৌ আমাৰ যিখিনি টিচাৰ আছে স্কুলত সকলক ট্ৰেইনিং দিয়াত সুবিধা হয় বুলি মই ভাবোঁ। আৰু এই প্ৰগ্ৰেমৰ উদ্দেশ্য, এই ট্ৰেইনিঙৰ উদ্দেশ্য হৈছে খুব মহান। গতিকে আমি ইয়াৰ পৰা ছাকচেছ হ'ম বুলি ভাবিছোঁ। আমাৰ ল'ৰা ছোৱালী যাতে ইয়াৰ পৰা ড্ৰপ আউট নহয়, আমাৰ খুব ভাল হ'ব বুলি মই সেইটো ভাবিছোঁ। আৰু এই প্ৰগ্ৰেমত আমাৰ যিসকলে ইয়াত পাৰ্টিচিপেট কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ থাকিল। আমাৰ আজি পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত TARL প্ৰশিক্ষণৰ শেষ দিন 4দিনীয়া কাৰ্যসূচীৰে এই ট্ৰেইনিংটো হৈছিল। আমি যিখিনি গম পালোঁ আমাৰ সকলো ট্ৰেইনাৰে আৰু ট্ৰেইনীয়ে ভালকৈ সহযোগিতা আগবঢ়াইছে আৰু সকলোৱে কৈছে যে ট্ৰেইনিংটো যথেষ্ট ভাল হৈছে, ফলপ্ৰসূ হৈছে আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি গেপছ আছিল, যিখিনি তেখেতসকলে আকৌ জানিবলগীয়া আছিল, গোটেইখিনি এই ট্ৰেইনিঙৰ পিছত বিদ্যালয়সমূহত সফলভাৱে ৰূপায়ণ হ'ব আৰু সকলোৱে আশা কৰিছে এই ট্ৰেইনিঙৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ঘাটি আছিল এইখিনি পূৰণ হ'ব। আৰু আমি ভাবিছোঁ এই ট্ৰেইনিংটো এই 4দিনীয়া কাৰ্যসূচীত আমাৰ জিলা প্ৰশাসন, ষ্টেট প্ৰশাসন, ব্লক প্ৰশাসনৰ লগতে সকলোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সকলোলৈকে আমি আমাৰ পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই ট্ৰেইনিং প্ৰচেছটো এই গোটেই আটাইকেইদিনে ছাকচেছ হোৱা বুলি আমি আশা। চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম।